নমস্কাৰ বন্ধুসকল, কি খবৰ, কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি গৰু বিহু আৰু গৰু বিহুৰ দিনাই ৰাতিপুৱাই শুৱাৰ পৰা উঠি লাও কাটিলোঁ, বেঙেনা কাটিলোঁ, কাকিৰল কাটিলোঁ অৰ্থাৎ তিতা কেৰেলা, আৰু হালধি কাটিলোঁ, থেকেৰা কাটিলোঁ, আৰু এইখিনি গৰু বিহুৰ দিনাখন লাগেই। আৰু সেইকাৰণে মই ৰাতিপুৱাই শুৱাৰ পৰা উঠি এয়া কৰিলোঁ। আৰু এয়া চাটবাৰীত চিলাই আছোঁ, আৰু এয়া চাটবাৰী চিলাই হৈ গ'ল। আৰু এতিয়া এনেকৈ মাটিমাহ খুন্দিলোঁ, হালধি খুন্দিলোঁ, আৰু আজি ঢেঁকী ময়ে দিছোঁ। আৰু ঢেঁকী দিয়াৰ কাৰণটো হৈছে মায়ে বেলেগ কামত লাগি থকাৰ কাৰণে মই ঢেঁকী দিবলগীয়া হৈ গ'ল। আৰু এতিয়া গৰুক গা ধুৱাম। আৰু এতিয়া প্ৰথমে গৰু নোওৱাৰ আগতে যি মাটিমাহ খুন্দিছিলোঁ সেই মাটিমাহখিনি আমি মূৰত দি ল'ম, আৰু মূৰত তেলো দি ল'ম, গোটেই গাটোত তেল সানি ল'ম, গোটেই গৰুজনী যাতে হালধি সানিলে ভালকৈ লাগে। আৰু এয়া মই প্ৰথমতেই হালধি সানিছোঁ। আৰু মেইন কথাটো হৈছে আজি মই মোক ভিডিঅ' কৰি দিয়া মানুহ নাইকিয়া, মই নিজেই কৰিবলগীয়া হৈছে। অলপ পিছত বাৰু মায়ে দিবহি, তথাপিও মায়ে নিদিয়াৰ আগলৈকে মই নিজেই কৰি আছোঁ। আৰু আমাৰ এইকেইটাই গৰু, আৰু গোটেই সৰু পোৱালিটোকো মই নোৱাইছোঁ, গোটেইকেইটাকে এটা এটাকৈ নোৱাইছোঁ। আৰু এই ভিডিঅ'টো মোৰ মায়ে কৰি দিছে। মাক মই ৰিকুৱেষ্ট কৰি আহিলে এই ভিডিঅ'টো মায়ে কৰি দিছে। বেয়া কৰা নাই, ভালেই কৰিছে। মই গিম্বলডাল ধৰিবলৈ দিছোঁ, আৰু দেউতাই মই এনেকৈ নোৱাইছোঁ। আৰু এয়া আমাৰ 110 বছৰীয়া আইতা এনেকৈ চাই আছে। আইতা মানে আমি বৌ বুলি মাতোঁ। বৌয়ে চাগে আগতে কেনেকৈ কৰিছিল সেয়া মনত পৰিছে, সেইটো কাৰণে ওচৰত আহি পেলাই চাইছেহি। আৰু শেষতে মা আৰু দেউতাই শেষৰ গৰু পোৱালিটো এনেকৈ নোৱাইছে। আৰু এতিয়া গা ধুৱাম। আৰু গা ধুৱাবলৈ লওঁতেই মটৰটো লগাইছোঁ। মটৰ লগোৱাৰ লগে লগে কাৰেণ্টটো গৈছে, আৰু কাৰেণ্ট যোৱাৰ কাৰণে কল বোৱাই এনেকেই ঢালি গা ধুৱাব লগা হৈছে। এনেকৈ ঘৰত গা ধুৱাই আনন্দ নালাগে যদিও পুখুৰীত ধুৱাব লাগে। নিজৰ পুখুৰী আছে যদিও পুখুৰী খৰাঙৰ কাৰণে এইবাৰ পানী নাইকিয়া। আৰু এনেকেই কলৰ পানী বোৱাই গা ধুৱাওঁতে অৱশেষত কাৰেণ্টটো আহিলে, আৰু মটৰে এনেকৈ এজনীকৈ গা ধুৱাই আছোঁ। আৰু গৰুক গা ধুৱাই হোৱাৰ পিছত এয়া পঘা তিয়ালোঁ, মায়ে পঘা তিয়ালে। আৰু এতিয়া গৰুক লাও খা বেঙেনা খা এয়া ক'বলৈ পথাৰলৈ গোটেইকেইটা গৰু একেলগে লৈ আহিলোঁ। আৰু এনেকৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, এইটো যি পৰম্পৰাগত আমাৰ কৈ আহিছে সেইখিনি আমি ক'লোঁ, দেউতায়ো ক'লে। আৰু আমাৰ এনেকৈ আজি কাম সম্পন্ন কৰিলোঁ। গৰু বিহুৰ দিনাখন গৰুৰ লগত যিখিনি কৰণীয় কাম আছে সেইখিনি কৰিলোঁ। আৰু শেষত সামৰি সুতৰি বস্তুখিনি লৈ ঘৰলৈ আহিলোঁ। আৰু সকলোকে সদৌ শেষত ৰঙালী বিহুৰ শুভেচ্ছা জনাই মোৰ এই ভিডিঅ'টি সমাপ্ত কৰিলোঁ। ধন্যবাদ।